হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BA ছেকেণ্ড ছেমিষ্টাৰৰ MDC ছাবজেক্টৰ Humanities and Social Science টুৰ Democracy and People's Rights-ৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। এইখন কুৱেশ্যন পেপাৰ আপোনালোকৰ 4 year আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ MDC ছেকেণ্ড ছেমিষ্টাৰৰ। ইয়াতে আপোনালোকৰ ছেমিষ্টাৰ 2 MDC তাৰপিছতে ইয়াতে ইয়াৰটো দিয়া আছে কিমান চনৰ কুৱেশ্যন পেপাৰ MDC পেপাৰ কোড, তাৰপিছতে ছাবজেক্ট নেমটো দিয়া আছে। গতিকে আপোনালোকৰ 4 মাৰ্কছ থাকিব 45 মাৰ্ক আৰু টাইম দিয়া থাকিব 2 ঘণ্টা। আমি প্ৰথম কুৱেশ্যনৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো তলত দিয়াবোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰ দিয়া। গণতন্ত্ৰ প্ৰতিশব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। প্ৰথমটো দিয়া আছে হিৰডোটাছ, 2 নম্বৰটো দিয়া আছে প্লেটো, 3 নম্বৰত দিয়া আছে এৰিষ্টটল, 4 নম্বৰত গ্লুকন। শুদ্ধ বাছি উলিওৱা। বি নম্বৰত দিয়া আছে MGNREGA ৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত 6 নম্বৰটো ভৌগোলিক সংলগ্নতা এখন যুক্তৰাষ্ট্ৰ সফলতাৰে কাৰ্যকৰীকৰণৰ এক অন্যতম অত্যাৱশ্যকীয় চৰ্ত হয় নে নহয় লিখিব দিছে। তাৰপিছত 2 নম্বৰটো দিয়া আছে। ইয়াতে ই নম্বৰলৈ দিয়া আছে যে বৰ্তমানে প্ৰত্যক্ষ গণতন্ত্ৰ বৰ্তি থকা একমাত্ৰ দেশখন হ'ল। এইখিনি আছে আপোনালোকৰ 5টা কুৱেশ্যন। তাৰপিছতে এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনতো আপোনালোকে যিকোনো 5টা লিখিব লাগিব 2 মাৰ্কৰ। প্ৰথমে যুক্তৰাষ্ট্ৰৰ 2টা মৌলিক বৈশিষ্ট্য উল্লেখ কৰা, তথ্য জনা অধিকাৰ আইনৰ 2টা উদ্দেশ্য উল্লেখ কৰা, উদাহৰণত গণতন্ত্ৰৰ 2টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। তাৰপিছতে 2 নম্বৰ দিয়া আছে। তাৰপিছতে এই নম্বৰ এটা নমনীয় সংবিধানৰ 2টা সুবিধা লিখা, শিক্ষাৰ সৈতে জড়িত ভাৰতীয় সংবিধানৰ 2টা অনুচ্ছেদ উল্লেখ কৰা, নাগৰিক আৰু ভোটাৰৰ মাজৰ 2টা পাৰ্থক্য লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যন। তাৰপিছতে 23 নম্বৰ কুৱেশ্যন, নাগৰিকৰ যিকোনো 2টা ৰাজনৈতিক অধিকাৰ উল্লেখ কৰা, নিৰ্বাচনী ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা। ইয়াতে বহুত কেইটা কুৱেশ্যন দিয়া আছে, কিন্তু আমি মাত্ৰ 5টা লিখিব লাগে যিকেইটা আপোনালোকে সহজ পায়। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 3 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 3 দিয়া আছে যে এনচাৰ এনি 4 অফ দ্য ফ্লয়িং, যিকোনো ইয়াতে আপোনালোকৰ 4টা কৰিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যন আমাক 5 মাৰ্কো দিয়া থাকিব। এই নম্বৰটো দিয়া আছিলে অধিকাৰ আৰু গণতন্ত্ৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। বি নম্বৰটো তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত এটা চমুটকা লিখা। ঠিক তেনেদৰে চি নম্বৰ গণতন্ত্ৰত বিৰোধী কিয় দৰকাৰ চমুকৈ আলোচনা কৰা। ডি সংবিধান দেশৰ সৰ্বোচ্চ আইন চমুকৈ ব্যাখ্যা কৰা। প্ৰত্যক্ষ গণতন্ত্ৰৰ ওপৰত এটা চমুটকা লিখা। এইখিনি আছিল আপোনালোকৰ কুৱেশ্যন নাম্বাৰ 3। আৰু আছে আপোনালোকৰ গতিকে এফ নম্বৰটো দিয়া আছে সমান আৰু বিশ্বজনীন নাগৰিকত্বৰ ধাৰণাটোৰ বিষয়ে চমুকৈ লিখা বা আলোচনা কৰা। তাৰপিছত জি নম্বৰটো দিয়া আছে 23 নম্বৰ। ইয়াতে বহুত কুৱেশ্যন দিয়া আছে, কিন্তু আমি মাত্ৰ 5টা লিখিব লাগে, মাত্ৰ 4টাহে লিখিব লাগে আপোনালোকৰ। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 4লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 4টো লিখা আছে যে তলত দিয়াবোৰৰ যিকোনো এটাৰ উত্তৰ লিখা। যিকোনো এটাৰ উত্তৰ লিখিব লাগে আৰু ইয়াতে দিয়া আছে 10 মাৰ্ক। প্ৰথমটো দিয়া আছে যে উদাৰনৈতিক গণতন্ত্ৰ বুলিলে কি বুজা। উদাৰনৈতিক গণতন্ত্ৰৰ মৌলিক নীতিসমূহ আলোচনা কৰা। এইটো দিয়া আছিলে এটা। তাৰপিছতে আৰু দিয়া আছে বি নম্বৰটো যে গণতন্ত্ৰ আৰু নিৰ্বাচনৰ মাজৰ সম্পৰ্ক কি। দেশ এখন নিৰ্বাচনী প্ৰক্ৰিয়াত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা। তাৰপিছতে চি নম্বৰটো দিয়া আছে যে ভাৰতবৰ্ষত খাদ্যৰ অধিকাৰ বাস্তৱায়িত কৰাৰ অৰ্থে ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কৰ্মসূচীসমূহ আলোচনা কৰা। নেক্সট অৰ্থাৎ শেষৰ কুৱেশ্যনটো দিয়া আছে নাগৰিকত্বৰ সংজ্ঞা আগবঢ়োৱা, নাগৰিকত্ব আহৰণৰ পদ্ধতিসমূহ আলোচনা কৰা। এইখিনি আপোনালোকৰ আছিলে কুৱেশ্যনৰ শেষ পৰ্যায়লৈকে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলৰ সৈতে জড়িত থাকিব আৰু আপোনাৰ প্ৰয়োজনীয় প্ৰশ্ন কাকত আমাক পঠিয়াব পাৰে। আমি আৰু ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰি দিম।